হেল্ল' ডিয়াৰ এছপিৰেণ্ট, ৱেলকাম বেক টু লাৰ্ণ চহী। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব মষ্ট ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন অফ বেংক ৰিলেটেড জিকে। এণ্ড এই কুৱেশ্যনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়, এস্পেচিয়েলি আছাম পুলিচ, ADRE গ্ৰেড 3 এণ্ড ADRE গ্ৰেড 4ৰ বাবে এই কুৱেশ্যনবোৰ বহুত দৰকাৰী হয়। টোটেল নাম্বাৰ অফ মাল্টিপল চইচ কুৱেশ্যনছ আলোচনা কৰা হ'ব 20 এণ্ড এই কুৱেশ্যনবোৰ এছামিজ এণ্ড ইংলিছ মিডিয়ামত আলোচনা কৰা হ'ব। এণ্ড আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। চ' টু দ্য ফাৰ্ষ্ট কুৱেশ্যন ইউ কেন চি দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইজ ভাৰতৰ কেন্দ্ৰীয় বেংক হ'ল অপশ্যন এ আছে ষ্টেট বেংক অফ ইণ্ডিয়া, বি আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চি আছে পাঞ্জাৱ নেশ্যনেল বেংক এণ্ড ডি আছে বেংক অফ বাৰোদা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন চি KYC ষ্টেণ্ডছ ফৰ। KYCৰ অৰ্থ হ'ল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ন' ইয়ৰ কাষ্টমাৰ। KYCৰ সম্পূৰ্ণ ৰূপ হৈছে ন' ইয়ৰ কাষ্টমাৰ। নেক্সট কুৱেশ্যন ইউ কেন চি ATM ষ্টেণ্ডছ ফৰ। ATMৰ অৰ্থ হ'ল অপশ্যন এ আছে অট'মেটেড টেলাৰ মেচিন, বি আছে এনি টাইম মানি, চি আছে একাউণ্ট ট্ৰান্সফাৰ মেচিন, ডি আছে অট'মেটিক ট্ৰানজেকশ্যন মেনেজাৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব অট'মেটেড টেলাৰ মেচিন। নেক্সট কুৱেশ্যন ইউ কেন চি ৱেন ৱাজ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ইষ্টাব্লিছড। ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ আছে 1954, বি আছে 1955, চি আছে 1956 এণ্ড ডি আছে 1911। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1955। 1955 চনত ভাৰতীয় ষ্টেট বেংকৰ প্ৰতিষ্ঠা হৈছিল, ঠিক আছে, মনত ৰাখিব। ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন ইউ কেন চি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফ্ট। নেফ্টৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ। NEFTৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ, ঠিক আছে, মনত ৰাখিব। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন ৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইষ্টাব্লিছড। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1935। 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে দিল্লী, বি আছে মুম্বাই, চি আছে নাগপুৰ এণ্ড ডি আছে পুনে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মুম্বাই। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত, ঠিক আছে। নেক্সট কুৱেশ্যন হাউ মেনি RBI ব্ৰাঞ্চেছ আৰ ইন ইণ্ডিয়া। ভাৰতত RBIৰ শাখা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 65। 65টা RBIৰ শাখা আছে ভাৰতত বৰ্তমান, ঠিক আছে, এইটো মনত ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা কুৱেশ্যন বাৰে পৰীক্ষাত ৰিপিট হোৱা দেখা যায়, ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন চি হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ RBI। RBIৰ বৰ্তমানৰ গভৰ্ণৰ কোন? অপশ্যন এ আছে ৰঘুৰাম ৰাজন, বি আছে শক্তিকান্ত দাস, চি আছে ডি সুব্বা ৰাও এণ্ড ডি আছে উৰ্জিত আৰ পেটেল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব শক্তিকান্ত দাস। শক্তিকান্ত দাস হৈছে বৰ্তমান RBIৰ গভৰ্ণৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ RTGS। RTGSৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ আছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, বি আছে ৰিয়েল টাইম গ্ৰাণ্টেড ছাৰ্ভিচ, চি আছে ৰেপিড ট্ৰান্সফাৰ গ্ৰছ ছেটেলমেণ্ট এণ্ড ডি আছে ৰিলায়েবল ট্ৰানজেকশ্যন গ্ৰাণ্টি ছিষ্টেম। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট। RTGSৰ সম্পূৰ্ণ ৰূপ হৈছে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ SBI ইন ইণ্ডিয়া। SBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব মুম্বাই। মুম্বাইত SBIৰ মুখ্য কাৰ্যালয় অৱস্থিত।
নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ ষ্টেট বেংক অফ ইণ্ডিয়া বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ কোন অপশ্যন এ আছে ৰঘুৰাম ৰাজন বি আছে উৰ্জিত পেটেল চি আছে অৰুন্ধতী ভট্টাচাৰ্য এণ্ড ডি আছে দীনেশ কুমাৰ খাৰা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব দীনেশ কুমাৰ খাৰা দীনেশ কুমাৰ খাৰা হৈছে বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ অৰ্থাৎ চেয়াৰমেন নেক্সট কুৱেশ্যন ইউ কেন চি লালা লাজপত ৰায় ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ অফ দ্য ফলোয়িং বেংক তলৰ কোনটো বেংকৰ প্ৰতিষ্ঠাপক আছিল লালা লাজপত ৰায় অপশ্যন এ আছে ষ্টেট বেংক অফ ইণ্ডিয়া বি আছে ইউনিয়ন বেংক অফ ইণ্ডিয়া চি আছে পাঞ্জাৱ নেশ্যনেল বেংক এণ্ড ডি আছে বেংক অফ বাৰোদা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব পাঞ্জাৱ নেশ্যনেল বেংক লালা লাজপত ৰায় আছিল পাঞ্জাৱ নেশ্যনেল বেংকৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যন ইউ কেন চি ৱেন ৱাজ দ্য পাঞ্জাৱ নেশ্যনেল বেংক ইষ্টাব্লিছড পাঞ্জাৱ নেশ্যনেল বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন এ আছে 1894 বি আছে 1895 চি আছে 1993 এণ্ড ডি আছে 1955 অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 1894 1894 চনত পাঞ্জাৱ নেশ্যনেল বেংকৰ প্ৰতিষ্ঠা হৈছিল ঠিক আছে মনত ৰাখিব ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ইউ কেন চি হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাঞ্জাৱ নেশ্যনেল বেংক পাঞ্জাৱ নেশ্যনেল বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব নিউ দিল্লী নতুন দিল্লীত পাঞ্জাৱ নেশ্যনেল বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন দ্য নেম অফ দ্য ফাৰ্ষ্ট বেংক ইষ্টাব্লিছড ইন ইণ্ডিয়া ৱাজ ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমটো বেংকৰ নাম আছিল অপশ্যন এ আছে বেংক অফ হিন্দুস্তান বি আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চি আছে ইম্পেৰিয়েল বেংক এণ্ড ডি আছে ষ্টেট বেংক অফ ইণ্ডিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বেংক অফ হিন্দুস্তান হৈছে ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমটো বেংকৰ নাম নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ টাইপ অফ বেংক একাউণ্ট তলৰ কোনটো বেংক একাউণ্টৰ প্ৰকাৰ নহয় অপশ্যন এ আছে ছেভিংছ একাউণ্ট বি আছে কাৰেণ্ট একাউণ্ট চি আছে ডিমেট একাউণ্ট এণ্ড ডি আছে ট্ৰেডিং একাউণ্ট অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ট্ৰেডিং একাউণ্ট ট্ৰেডিং একাউণ্ট বেংক একাউণ্টৰ প্ৰকাৰ নহয় ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যন হু ইজ দ্য ৰেগুলেটৰ ফৰ ইঞ্চুৰেঞ্চ কোম্পানীজ ইন ইণ্ডিয়া ভাৰতৰ বীমা কোম্পানীসমূহৰ নিয়ন্ত্ৰক কোন অপশ্যন এ আছে RBI বি আছে ছেবি চি আছে IRDAI এণ্ড ডি আছে FSA অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব IRDAI ভাৰতৰ বীমা কোম্পানীসমূহৰ নিয়ন্ত্ৰক হৈছে IRDAI ঠিক আছে মনত ৰাখিব ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ইউ কেন চি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IFC কোড কোডৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ইণ্ডিয়ান ফাইনেন্সিয়েল ছাৰ্ভিচ কোড ঠিক আছে মনত ৰাখিব IFSC কোডৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্ডিয়ান ফাইনেন্সিয়েল ছাৰ্ভিচ কোড Next question you can see what is the minimum age required to open a savings bank account in India ভাৰতত savings bank account খুলিবলৈ ন্যূনতম বয়স কিমান অপশ্যন এ আছে 15 years বি আছে 18 years চি আছে no minimum age requirement and ডি আছে 21 years অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব no minimum age requirement নেক্সট ইউ কেন চি কুৱেশ্যন ফৰ ইউ এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কুৱেশ্যনটো হৈছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড বেংক লোকেটেড বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ আছে নিউ দিল্লী বি আছে পেৰিছ চি আছে নিউয়ৰ্ক এণ্ড ডি আছে ৱাশ্বিংটন DC ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং